অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ দেশক। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে উদ্বেগজনক তথ্য। বিগত ৫টা মাহৰ ভিতৰত জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক। অভিলেখ হাৰত ৪.৩৮% বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি। মে মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৩.৯৬%। কিন্তু এমাহৰ ভিতৰতে মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি হোৱাক লৈ সৃষ্টি হৈছে উদ্বেগ। ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৪%ৰ তলত ৰখাৰ পোষকতা কৰি আহিছিল যদিও বিগত ৫ মাহৰ ভিতৰত জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰে প্ৰথমবাৰৰ বাবে ৰিজাৰ্ভ বেংকৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰে। প্ৰতিবিধ সামগ্ৰীৰে হুৰাহুৰে হোৱা মূল্যবৃদ্ধিয়ে নৈৰাজ্য সৃষ্টি কৰিছে বজাৰত। পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অজুহাত দেখুওৱা হৈছিল যদিও যুদ্ধ পৰিস্থিতি হামকটাৰ পিছতো মূল্যবৃদ্ধি নিৰন্তৰ নোহোৱাটো তাৎপৰ্যপূৰ্ণ। আমি আপোনালোকক পুনৰবাৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে এতিয়া সমগ্ৰ দেশক। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্যত উদ্বেগজনক খবৰ কিছুমান পোহৰলৈ আহিছে। কাৰণ বিগত ৫টা মাহৰ ভিতৰত জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক হৈছে আৰু অভিলেখ হাৰত ৪.৩% বৃদ্ধি হৈছে মুদ্ৰাস্ফীতি। আৰু এই বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধি এতিয়া সকলোকে জুৰুলা কৰিছে। এই সন্দৰ্ভতে আমি জানিবৰ বাবে পোনপটীয়াকৈ আপোনালোকক ভাৰ্গৱজ্যোতি দাসৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। ভাৰ্গৱ, এতিয়া বজাৰলৈ মানুহ যাব নোৱাৰা এটা অৱস্থা। আপুনি খাদ্য সামগ্ৰীসমূহৰ ভিতৰত চাউল দাইলৰ কথাই কওক, তেল আলুৰ কথাই কওক, বা ফল মূলৰ কথাই কওক, বা শাক পাচলিৰ কথাই কওক, বা মাছ মাংসৰ কথাই কওক, দাম বঢ়া নাই ক'ত সেইটোহে ডাঙৰ প্ৰশ্ন। আৰু তাৰ মাজতে এতিয়া কিছু উদ্বেগজনক তথ্য প্ৰকাশ পাইছে মুদ্ৰাস্ফীতি সন্দৰ্ভত। গোটেই বিষয়টোৰ ওপৰত আপোনাৰ পৰা মই বিতংভাৱে এটা আলোকপাত বিচাৰিম। হয় ৰাজদীপ, চাওক, আকাশ চুইছে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই। পেট্ৰল ডিজেলৰ মূল্যৰ সমান্তৰালকৈ এতিয়া বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। চাউল, দালি, চেনি, মিঠাতেলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী এতিয়া মূল্য বাঢ়িছে। মই বৰ্তমান গণেশগুৰি বজাৰত আছোঁ। মই গণেশগুৰি বজাৰৰ পৰিৱেশটো প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। চাউল, মিঠাতেল, দালিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। লগতে আন এটা কথা ক'ব লাগিব যে বিগত ৫টা মাহত জুন মাহত অত্যাধিক মুদ্ৰাস্ফীতিৰ সংখ্যা পোৱা গৈছে আৰু জুন মাহতে অত্যাধিক মূল্য বৃদ্ধি হৈছে। গতিকে সাধাৰণ ৰাইজ এতিয়া জুৰুলা হৈছে। কণীৰ, মিঠাতেলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ দাম বাঢ়িছে। পিঁয়াজৰো দাম বাঢ়িছে। আমি কি সামগ্ৰীৰ দাম বাঢ়িছে আমি সবিশেষ প্ৰথমে জানি ল'ব বিচাৰিম। এগৰাকী ব্যৱসায়ী আছে, ব্যৱসায়ীগৰাকীৰ পৰা প্ৰথমে আমি জানি ল'ব বিচাৰিম বৰ্তমানলৈ কি সামগ্ৰীৰ দাম বাঢ়িছে। চব হৈছে আপোনাৰ চেনি, চাউল, তেল আৰু পিঁয়াজ এইবিলাকৰ দাম বাঢ়িছে। কিমান হৈছে চাউলৰ দাম এতিয়া? চাউলৰ দামটো পাৰ কেজিত আপোনাৰ ৩ টকা ৪ টকাকৈ বাঢ়িছে। চব চাউলৰে বস্তাত আপোনাৰ ১০০ টকা সেনেকৈ বাঢ়িছে বস্তাবিলাকত। আৰু চেনি বাঢ়িছে আপোনাৰ ৪ টকা পাৰ কেজিত। পিঁয়াজৰ দাম বাঢ়িছে ৫ টকা এনেকুৱা। মিঠাতেল ৫ টকা লিটাৰ বাঢ়িছে। আৰু চেনিৰ দাম? চেনি আপোনাৰ ৪ টকা পাৰ কেজিত। চাউলৰ যিহেতু বেলেগ বেলেগ আছে, সোণা শক্তি বা লক্ষীভোগ, কিমান চাউলৰ দাম? লক্ষীভোগ বৰ্তমান আপোনাৰ ১৩৮০, ১৩৯০ এনেকুৱা। আৰু সোণাশক্তি আপোনাৰ ১৮১০। আৰু আৰম্ভুলি আছে এটা, সেইটো আপোনাৰ এতিয়া ১৪১৫ টকা হৈছে এতিয়া। পূৰ্বতে কিমান আছিল? পূৰ্বতে আছে ১২৮০ টকা, এতিয়া ১৪১৫ হৈছে। পিঁয়াজৰ মূল্যও বৃদ্ধি হৈছে। পিঁয়াজৰ কিমান? পিঁয়াজ বৰ্তমান ৪৫ চলি আছে। হয়, আগতে কিমান আছিল? ৪০। যিহেতু এনেধৰণে বাঢ়ি আছে, গতিকে সাধাৰণ ৰাইজৰো যথেষ্ট অসুবিধা হৈছে। গতিকে এই ক্ষেত্ৰত কি আপোনালোকৰো যিহেতু আপোনালোকেও আনে হৈছে, আমাৰ বস্তুবিলাক মানে আমাৰ কাষ্টমাৰ কমি গৈছে। মানে দাম বাঢ়িলেতো চবে কাষ্টমাৰ কমি যায় না, য'ত কমত পায় কাষ্টমাৰ তাতেই যায়। চাউলৰ কিমান দাম বৃদ্ধি হৈছে? কিমান দাম হৈছে? চব চাউলে বাঢ়িছে, ২ টকা ৩ টকা পাৰ কেজি বাঢ়িছে। আৰু এনেধৰণে এতিয়া মূল্য বৃদ্ধি হৈছে, এটাৰ পিছত ইটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ফলত গ্ৰাহকসকল দোকানলৈ অহা খুব কমি গৈছে। গতিকে এনেধৰণে এতিয়া বহু সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। আমি আনফালে যাব বিচাৰিম, যিহেতুকে প্ৰতি কেজি সোণা শক্তি চাউলৰ দাম
1570 টকা পূৰ্বতে আছিল আৰু এতিয়া 1820 টকা পৰ্যন্ত বৃদ্ধি পাইছে। ঠিক তেনেদৰে লক্ষীভোগ চাউলৰ দামো 1230 টকা আছিল আৰু এতিয়া 1380 টকা পৰ্যন্ত বৃদ্ধি পাইছে। গতিকে এনেধৰণে এতিয়া বজাৰত জুই লাগিছে। যিটো সময়ত পেট্ৰল ডিজেলৰ সামগ্ৰীৰ পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে, ঠিক একে সময়তে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰো বৃদ্ধি হৈছে। সমান্তৰালকৈ পিঁয়াজ, মিঠাতেল, দালি, বিভিন্ন ধৰণৰ সামগ্ৰী এতিয়া বৃদ্ধি পাইছে। আমি আৰু দৃশ্যসমূহ দেখুৱাই যাওঁ। আমি গ্ৰাহকসকলৰ ওচৰলৈ আহিম, যিহেতু তেওঁলোকে